জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ ইংলিছ, ঠিক আছে, ইংলিছৰ লেচন নম্বৰ 4টো চাম। নামটো কি আছে লেচনৰ? কাইণ্ডনেছ, ঠিক আছে। লেচনৰ নাম কি আছে? কাইণ্ডনেছ, মানে দয়া কৰা, মৰম দেখুওৱা, নহয়? এই মানুহজন যে আছে নহয়, এই মানুহজন, ইয়াক আমি কি বুলি ক'ম? ভেণ্ডাৰ বুলি ক'ম। কি বুলি ক'ম? ভেণ্ডাৰ। তাৰমানে ভেণ্ডাৰে কাম কি কৰে? এই শ্বল বিলাক মানে বিক্ৰী কৰে, ঠিক আছে। গতিকে সেই ভেণ্ডাৰটোৰ ওপৰত যে দয়া মানুহবিলাকে দেখুৱাব লাগে একচুৱেলি। কিয়? কাৰণ সেই মানুহটোৰ বহুত কষ্ট হয়। এইটো ভেণ্ডাৰ চাওঁ, এইটো বস্তু লৈ আছে, এইবিলাক এটা লোড, হয়নে নহয়? সেই লোডটো নিজৰ বজাই কাণত লৈ ঘূৰিব লগা হয়, গতিকে কিমান কষ্ট কৰি আছে, হয়নে নহয়? চ' সেইকাৰণে আমি মানুহকেইটাই সিহঁতৰ ওপৰত মানে কাইণ্ডনেছ শ্ব' কৰিব লাগে। কাইণ্ডনেছ মানে মৰম, দয়া, পিটি, অ'কে। ইয়াৰ আৰু এটা শব্দ কি হ'ব? পিটি বা পিটিনেছ, ঠিক আছে। পিটি মানেও মৰম দেখুওৱা, তাৰমানে চিম্পেথি, অ'কে। এইবিলাক হ'ল তাৰ চিনোনিমছ, নহয়? তাৰমানে বেলেগ শব্দ, কিন্তু অৰ্থটো একেই যেন হয়, নহয়? চ' সেই কাইণ্ডনেছ লেচনটোৰ ওপৰত আজি আমি কুৱেশ্যন আনচাৰটো ডিছকাছ কৰিম। আৰু এইটো আছে আপোনাৰ লেচন, এইটো চাই লওক, ঠিক আছে। লেচনটো আপোনাৰ 2টা পেজৰ আছে, অ'কে। আৰু ইয়াতে সেই অথৰজন তাৰ ব্ৰাদাৰ ইন ল কেনেকৈ মানে ভেণ্ডাৰটোৰ পৰা শ্বলটো চাই আছে, আৰু অথৰজনে কেনেকে তাৰ ওপৰত মানে দয়াটো আহিছে। ই জানে যে একো নলয়, তথাপি তাক মাতিছে। সিহঁতৰ কিমান কষ্ট হয়, হয়নে নহয়? গতিকে তেওঁক কি কৰিছে? খাবৰ কাৰণে বস্তু দিছে। সেইটো এটা দয়া দেখুৱাইছে, নহয়? গতিকে সেইটো বস্তু আপোনালোকে এইটো লেচনত পঢ়িবৰ কাৰণে পাব, ঠিক আছে। এতিয়া আমি ইয়াৰে ওপৰত এটা লেচনৰ কুৱেশ্যন আনচাৰটো চাম আজিৰ ভিডিঅ'খনত। বাট বিফৰ ষ্টাৰ্টিং দ্য ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, অ'কে। মাই channel name is what? Exam Jyoti, okay. ইয়াতে মই চাই লওক আপোনালোকে এক্সাম জ্যোতিৰ বিষয়ে কৈ আছো। এইটো মোৰ চেনেল হয়। ইয়াতে মই ইচ এণ্ড এভৰি ছাবজেক্টৰ ওপৰত, ঠিক আছে, মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছো। এতিয়া ইংলিছৰ মই আকৌ দি আছো আপোনালোকক লেচনৰ কুৱেশ্যন আনচাৰ। আৰু আপোনাৰ লগতে ICT আছে নহয়, ICT মানে কম্পিউটাৰ, তাৰে কুৱেশ্যন আনচাৰ অলৰেডি মই প্ৰভাইড কৰি দিছো, ঠিক আছে। তাৰে পৰা যাই পেলাই প্লেলিষ্টত যাব ফাৰ্ষ্ট, ঠিক আছে, প্লেলিষ্ট। আৰু প্লেলিষ্টত গৈ পেলাই ধুনীয়াকৈ তাৰে পৰা ছাবজেক্ট ৱাইজ কি কৰিব? কুৱেশ্যন আনচাৰ ল'ব পাৰিব ছাবজেক্ট ৱাইজ, ঠিক আছে। ক্লাছ 7টো আগতে চাই ল'ব, আৰু সেনেকে আপোনালোকে ছাবজেক্ট ৱাইজ ধুনীয়াকৈ কুৱেশ্যন আনচাৰ লিখিব পাৰিব, অ'কে। চ' আজিৰ ভিডিঅ'খনত আমি কুৱেশ্যন আনচাৰ আৰম্ভণি কৰোঁ লেচন নম্বৰ 4ৰ, ঠিক আছে। এইটো চাওকচোন, এইবিলাক আছে কুৱেশ্যন আনচাৰ, ঠিক আছে। তাৰে তলত আছে আপোনাৰ গ্ৰামাৰ, নহয়? আৰু তাৰে পিছত এইবিলাক আমাৰ চব গ্ৰামাৰ্ছে আছে, হা। আমি চাব লাগিব এইখিনি, অ'কে। গতিকে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ', অ'কে. Today's video with first question. So first question is, when do Kashmiri vendors travel to cities to sell their goods? So Kashmiri যে vendors বিলাক আছে, এই মাত্ৰ কৈছো vendors মানে কি? যোনকেইটা মানুহকেইটাই বিক্ৰী কৰিব কাৰণে ৰাস্তাত ঘূৰি ঘূৰি বিক্ৰী কৰে, অ'কে। সেই ভেণ্ডাৰে চিটিজ লৈ কেতিয়া যায়? যাতে সিহঁতৰ নিজৰ বস্তু, গুডছ মানে কি? বস্তু, সিহঁতে বস্তুটো চেল কৰিব পাৰিব, বিক্ৰী কৰিব পাৰিব, নহয়? বিক্ৰী কৰা, চেল মানে কি? বিক্ৰী কৰা। চ' দ্য কাশ্মীৰী ভেণ্ডাৰ্ছ, কাশ্মীৰী চাবচোন আপোনালোকে শ্বল, এইবিলাক ঊণি যিমান কাপোৰবিলাক আছে নহয়, ঊণৰ, সেই কাপোৰবিলাক বহুত দামী হয় আৰু বহুত ভালো হয়, কাৰণ কাশ্মীৰত বহুত ঠাণ্ডা পৰে, অ'কে। চ' তাৰে কাপোৰবিলাক বহুত ফেমাছ হয়, মানে অল অভাৰ ইণ্ডিয়া, ঠিক আছে। চ' সেই কাশ্মীৰী ভেণ্ডাৰ্ছৰ বহুত ডিমাণ্ড আছে। সিহঁতে কি কৰেনো? বেলেগ বেলেগ চিটিলৈ যায়, নিজৰ বস্তুবিলাক বিক্ৰী কৰে। কেতিয়া যায়? যেতিয়া আপোনাৰ বৰষুণ দিন, যেতিয়া আপোনাৰ শেষৰ ফালে আহিব নহয়, আৰু ঠাণ্ডাটো মানে এতিয়া আৰম্ভণি হ'ব, তেতিয়া সিহঁতে গৈ পেলাই মানে ইমান বস্তু লৈ লৈ ঘূৰিব লগা হয়, বিক্ৰী কৰিব লগা হয়, কষ্ট হয় আৰু সিহঁতৰ, ঠিক আছে। কম দামৰ ঘৰত ৰুম এটা ল'ব, তাতে থাকিব, মানে সিহঁতৰ লাইফটো বহুত কষ্টজনক আৰু, বুজি পাইছে? গতিকে সেইকাৰণে লেচনৰ নামটোৱে দিয়া গৈছে কাইণ্ডনেছ, যাতে আমি সিহঁতক কাইণ্ড মানে মৰমটো দেখুৱাব পাৰো সিহঁতৰ কষ্টৰ ওপৰত, ঠিক আছে। So the Kashmiri vendors travels to cities to sell their goods at the end of the rainy season. সিহঁতে কেতিয়া আহে? চিটিলৈ। চ' সিহঁতে ৰেইনি চিজন মানে কি? বৰষুণৰ চিজন, ঠিক আছে। চ' বৰষুণৰ চিজন যেতিয়া শেষ হ'ব, মানে গৰমৰ দিন যেতিয়া শেষ হ'ব আৰু ঠাণ্ডা দিন পৰিব, নহয়? এণ্ড উইণ্টাৰ ইজ about to come. চ' যেতিয়া উইণ্টাৰটো অহাৰ মানে আৰম্ভণি হৈছে, আৰু তেতিয়া সিহঁতে আহিব আৰু নিজৰ বস্তুবিলাক চেল কৰিব, ঠিক আছে। নেক্সট চাবচোন কুৱেশ্যন 2, why is it a hard life for the Kashmiri vendors? কাশ্মীৰী ভেণ্ডাৰ্ছৰ কাৰণে এইটো ইমান হাৰ্ড লাইফ কিয় আছে? হাৰ্ড মানে বহুত কষ্টজনক জিন্দগী, মানে লাইফ, মানে বহুত কষ্টজনক জীৱন সিহঁতৰ আছে, কিয়? So it is a hard life for the Kashmiri vendors, নহয়? Why?
because of their long journey from Kashmir. Okay, কাশ্মীৰৰ পৰা সিহঁতৰ দীঘলীয়া জাৰ্ণি, একদম লং জাৰ্ণি কৰিব লগা হয়, and they have to stay at cheap hotels, নহয় সিহঁতে ক'ত থাকিব লগা হয়, cheap hotels মানে একেবাৰে কম দামী, cheap মানে কি কম দামী, ঠিক আছে, কম দামৰ, so কম দামী হোটেলত থাকিব লগা হয়, and wonder about the city, city ঘূৰিব লগা হয়, roads, okay, on foot with load on their backs, আৰু লগতে কাণত কি ল'ব লাগিব, বস্তু ল'ব লাগিব, হয়নে, আৰু সেনেকে ঘূৰিব লাগিব। Next হ'ব question number C, why was the author surprised when his brother-in-law called the banders? So যেতিয়া author surprised মানে আচৰিত কিয় হ'ল যেতিয়া তাৰ brother-in-law যে আছে নহয় ভাইণ্ডাৰটো মাতিলে, so the author was surprised when his brother-in-law called the banders because he certainly knew that his brother-in-law would buy nothing. Okay, ইয়াতে buy এইটো আপোনাৰ BUY হ'ব, ঠিক আছে, এইটো মই ঠিক কৰি দিওঁ। So he knew, actually author আচৰিত হৈছিল, মানে সারপ্রাইজ মানে কি আচৰিত হোৱা, so সি কিয় আচৰিত হৈছিল, কাৰণ সি জানে যে তাৰ ব্ৰাদাৰ ইন ল যে আছে মানে ৱাইফৰ দাদাজন, সি মানে সেই ভেণ্ডাৰজনক মানুহজনক মাতিছিল, বাট সি আচৰিত হৈছিল কাৰণ সি জানে সি যদিও তাক মাতিছে তাৰ পৰা বস্তু একো নলয়, কিনি নলয়, he certainly knew that his brother-in-law would buy nothing from them, সিহঁতৰ পৰা একো বস্তু কিনি নলয়, just এনেই মাতিছে কষ্ট দিবৰ কাৰণে, গতিকে সেইকাৰণে ছাৰপ্ৰাইজ হৈছে আৰু তাৰ বেয়াও লাগিছে। Okay, I felt sad and guilty at being a party to such behavior. So what does the word party mean here? ইয়াতে যে এই পাৰ্টি শব্দটো আছে, তে পাৰ্টি মানে কি বুজাইছে, পাৰ্টি কৰা নেকি, নহয়। So here party means a person taking part in and approving of what is going on. তাৰ মানে ইয়াতে যে অথৰ যে আছে তাৰ মানে কি আছিল, অথৰজন এইটো, ঠিক আছে, আৰু এইটো কি হৈছে তাৰ ব্ৰাদাৰ ইন ল, ঠিক আছে, তাৰ ব্ৰাদাৰ ইন ল। এতিয়া ইয়াতে ভেণ্ডাৰজন আহিছে, ভেণ্ডাৰজনৰ আপোনাৰ বস্তুবিলাক আছে এই কাণত, নহয় ইয়াতে তাৰ বহুত বস্তুবিলাক আছে, শাল তাল চব ওলাইছে, এইটো হ'ল শাল তাৰ, ই ওলাইছে, ই কৈছে যে তুমি এইটো বস্তুটো ওলাই দেখুওৱা, কিন্তু ইটো অথৰ হয়, ঠিক আছে, এইটো হ'ল অথৰ, আৰু ই হ'ল ব্ৰাদাৰ ইন ল, ঠিক আছে, ব্ৰাদাৰ ইন ল, ইটো তাক মাতিছে, কিন্তু ই চব চাব লগা হৈছে না, কণ্ডিশ্যনটো ই গোটেইখিনি বস্তু চাব লগা হৈছে, ই যদি একো কৰা নাই তথাপি তাতে চাই আছে নে নাই যে ই তাক মাতিছে, কষ্ট দিছে, কিন্তু একো কৰিবতো একোতো নিকিনে, তাৰ কষ্ট দিছে, গতিকে সেইকাৰণে অৰ্থটো বেয়া লাগিছে যে সি একো ক'ব নোৱাৰে তাক, আৰু লগতে এই মানুহটো কষ্ট হৈ আছে, চাই আছে, সেইটো কাৰণে সি বহুত বেয়া লাগিছে যে মই তাৰে এটা ভাগ মানুহ হলো, অংশ ময়ো গ্ৰহণ কৰিলো। পাৰ্টি মানে কি, অংশ গ্ৰহণ কৰা, ঠিক আছে, তাৰ মানে যি বস্তু ঘটি আছিল নহয় তাতে সিও তাতে উপস্থিত আছিল, অংশগ্ৰহণ কৰা, ঠিক আছে। So here party means a person taking part in, তাৰ মানে তাতে সিও মানে আছে, থিয় দি আছে, চাই আছে, and approving of what is going on, যি চলি আছে সি তাকো চাই আছে, একো অপোজ কৰিব পৰা নাই। The author refers to the conspiracy of his brother-in-law, আৰু সি brother-in-law যে আছে তাৰ মানে ৱাইফৰ দাদাজন, তাক একেবাৰে এইটো কাৰণে বেয়াও পাইছে, ঠিক আছে। Now who was kind and what was his deed of kindness? Okay, so the author's brother-in-law was kind. So author জন যে আছিল নহয়, author তেওঁৰ যে ব্ৰাদাৰ ইন ল আছিল, ঠিক আছে, ব্ৰাদাৰ ইন ল তাৰ মানে যোনে মাতিছিল, নহয় যেনেকে এইটো মানুহ হ'ল আপোনাৰ author, এইটো মানুহ হ'ল আপোনাৰ ব্ৰাদাৰ ইন ল, ঠিক আছে, এইটো মানুহ, এই দুটা মানুহ আছিল নহয়, এটা দেউতাৰ এটা তাৰ কি বুলি কয় ল'ৰা, হয়নে, গতিকে ইটো তাৰ ল'ৰা আছিল, ই বস্তুবিলাক দেখুৱাইছিল মানে কি, বস্তুৰ লাগেজটো গোটেই কান্ধত লৈ ঘূৰে ইয়ে, কাৰণ সি এতিয়া পাৰিব, কিন্তু দেউতাইতো বুঢ়া হৈছে না, সিটো ইমান নোৱাৰিব, চ' দেউতাই এতিয়া দেখুৱাইছে বস্তুবিলাক, ঠিক আছে, আৰু যিহেতু সি জানে যে সি নলয় বস্তুটো, ঠিক আছে, যেতিয়া সি কাহিনীবিলাক তাক সুধিলে যে আপোনাৰ ঘৰ ক'ত, কিবা কিবি এনে কাহিনীবিলাক সুধিছে, ইহঁতে ক'লে কথাটো, তেতিয়া ক'লে কথাটো তাৰ বেয়া লাগিছে, আৰু ই কি কৰিছে, তেতিয়া ৱাইফক মাতিছে, ৱাইফক মাতিছে, আৰু ৱাইফক কি কৈছে যে তুমি যোৱা, আপুনি যাওক কিচেনৰ পৰা কিবা খোৱা বস্তু আনি দিয়ক, এইটো হ'ল ফুড, এই ফুডটো আকৌ ৱাইফজনী আনি পেলাই দিছে, আৰু কাক দিছে, সিহঁতক দিছে, এই দুইজনে খাইছে ফুডটো, ঠিক আছে, এইটো হ'ল ফুড, কিচেনৰ পৰা খানা আনিছে, আৰু এইটো দুইজনে যেতিয়া খাইছে,
আৰু খাই লৈ গৈছে। গতিকে পিটি মানে মৰমটো কোনে দেখুৱালে লাষ্টত এই ব্ৰাদাৰ ইন ল দেখুৱাইছে, ঠিক আছে। আৰু ই আচৰিতো পাইছে, অথৰ যে আছিল সি আচৰিতো পাইছে যে মাতিছে নলয়ও, কিন্তু লাষ্টত খাবৰ কাৰণেও দিছে, হয়নে? Okay, so who was kind? The author's brother-in-law was kind, and he called the Kashmiri vendors in and gave them food. ইয়ে মাতিছিল নহয়, এই ব্ৰাদাৰ ইন ল ইয়ে মাতিছিল আৰু ইয়ে সিহঁতক কি কৈছিল, খাদ্য মানে খোৱাৰ কাৰণে ভাতটো দিছিল, খাবৰ কাৰণে খানা দিছিল, হা। Now question number 2 চাবচোন, here is some information about Kashmiri vendors, নহয় vendors বিষয়ে কেইটামান কথাবিলাক আছে, and author's brother-in-law, so rewrite them in the correct columns according to what you have understood from the story. So আপনি story পৰা কি শিকিলে নহয়, তাৰ বিষয়ে মানে ভেণ্ডাৰৰ বিষয় আৰু অথাৰ যে ব্ৰাদাৰ ইন ল আছিল তাৰ বিষয়, অথাৰ বিষয় নহয়, তাৰ যে ব্ৰাদাৰ ইন ল তাৰ মানে তাৰ ৱাইফৰ যে হাজবেণ্ড আছিল তাৰ কথা কৈছে, হা। তাৰ কথাৰ বিষয়ে আপোনালোকে কি শিকিলে এই লেসনৰ পৰা, এই ষ্টৰী যে পঢ়িলে। So ask the vendors to show their goods, travel from Kashmir to different cities, stay at hotels with minimum facilities, didn't intend to buy anything, and walk around the city on foot to sell their goods, asked wife to serve food to vendors, and made the offer of food look unplanned. Okay, so মানে vendors বিলাক যে মাতিলে, কোনে মাতিলে, ব্ৰাদাৰ ইন লয়। আকৌ খানাৰ কি বুলি কয় বস্তুবিলাক সিহঁতক সুধিলে, সিহঁতে ক'লে যে আমি কাশ্মীৰৰ পৰা আহিছো, বহুত দূৰৰ পৰা আহিছো, আৰু আমি জাগা এনেকে চিটিত ঘূৰিব লগা হয়, কোনে ক'লে, ভেণ্ডাৰে ক'লে এইটো কথা। ষ্টে এট হোটেলছ, ভেণ্ডাৰ বিলাকে কম খৰচৰ দামত হোটেলত থাকে আৰু বেছি ফেচিলিটি যাতে নাথাকে, হা, আৰু দিনটো ঘূৰি থাকে, খোজকাঢ়ি জাগা ঘূৰে আৰু বস্তুটো বিক্ৰী কৰে। আৰু লাষ্টত তাৰ ব্ৰাদাৰ ইন ল, অথৰৰ ব্ৰাদাৰ ইন লয় খানা নিজৰ ৱাইফক ক'লে যে তুমি অলপ কিবা খানা দিয়া, তাক দিয়া ভেণ্ডাৰক নহয়, যোনে চল এইবিলাক বিক্ৰী কৰি আছিল, and made the author of food look unplanned, আৰু এইটো একেবাৰে প্লান নাছিল যে সিহঁতক কি খাদ্যটো দিব, খানাটো খাবৰ কাৰণে নহয়। চ' ইয়াতে চাবচোন, the Kashmiri vendors মানে কাশ্মীৰৰ ফালৰ পৰা যে আহিছিল নহয় বিক্ৰী কৰিবৰ কাৰণে, সিহঁতৰ travel from Kashmir to different cities, এইটো হ'ল কাশ্মীৰী ভেণ্ডাৰ্ছৰ, ঠিক আছে। আকৌ ষ্টেট হোটেলছ এণ্ড মিনিমাম ফেচিলিটিজ, এইটো হ'ল কাশ্মীৰী ভেণ্ডাৰ্ছ, হা। walk around the city on foot to sell their goods, সিহঁতে গোটেই চিটিৰ খোজকাঢ়ি on foot মানে ভৰি দি খোজকাঢ়ি পেলাই গোটেই চিটিটো ঘূৰিব লাগে যাতে সিহঁতে নিজৰ বস্তুটো বিক্ৰী কৰিব পাৰিব, ঠিক আছে। আকৌ ব্ৰাদাৰ ইন লয় কি কৰিছিল, ask the vendors to show their goods, সিহঁতক কৈছিল যে তুমি বস্তুবিলাক দেখুওৱা, didn't intend to buy anything, একোতো বস্তু তাৰ পৰা নিকিনিবই, হা, তাৰ একো ইচ্ছা নাছিল কিনাৰ। asked wife to serve food to the vendors, আৰু ভেণ্ডাৰ্ছ বিলাকক খানাটোৰ কাৰণে কোনে কৈছিল, ৱাইফক ব্ৰাদাৰ ইন লয় কৈছিল, ঠিক আছে। and made the offer of food look unplanned, আৰু একো প্লেনিং চানিং নাছিল, কিন্তু খাবৰ কাৰণে অফাৰ দিছিল নহয়। সেইটো কুৱেশ্যন নম্বৰ থাৰ্ড নম্বৰটো চাবচোন, থাৰ্ড নম্বৰটো কি কৈছে ইয়াতে, rearrange the sentence নহয়, according to order in which events happened to in the story and write them in your notebook, গতিকে কেনেকে ঘটনাটো ঘটিছে এইটো অৰ্ডাৰলি সিকুৱেন্স হিচাপে মেনশ্যন কৰিব দিছে, যে আগতে কি ঘটনা ঘটিছে কাহিনীত, তাৰে তলত কি ঘটিছে সেনেকে লিখিব দিছে, হা। গতিকে প্ৰথমতে কি হৈছিল, টু কাশ্মীৰী ভেণ্ডাৰ্ছ কেম ইন টু চেল দেয়াৰ গুডছ, প্ৰথমতে দুটা কাশ্মীৰী ভেণ্ডাৰ্ছ বিলাক আহিছিল সিহঁতৰ তাত, অথৰ আৰু ব্ৰাদাৰ ইন ল যে আছিল সিহঁতৰ তাত, আৰু নিজৰ বস্তু বিক্ৰী কৰিবৰ কাৰণে। the vendors came in, তাৰে পিছত সিহঁতে ভিতৰত সোমালে। the brother in law inquired about their goods, তাৰ পিছত সিহঁতে ব্ৰাদাৰ ইন ল যে আছিল তাৰ বস্তুবিলাক ইনকুৱাৰী কৰিলে যে কেনেকুৱা আছে, তাৰে পিছত কাহিনীটোত আপোনাৰ কি আহে, the brother-in-law asked his wife to bring some food for vendors. Lastly, তাৰে পিছত কি কৰিলে, brother-in-law ভেণ্ডাৰৰ কাৰণে নিজৰ ৱাইফক ক'লে যে কিবা খানা আনা যাতে সিহঁতে খাব পাৰিব, সিহঁতৰ ভোকো লাগিছে, হা। আকৌ তাৰে পিছত ৱাইফকটো ক'লে খানাটো আনিবৰ কাৰণে ভেণ্ডাৰ কেইটাৰ কাৰণে, and the vendors hesitated to take the food, সিহঁতে লাজ পালে, অলপ মানে লাজ লাগি আছিল কি খানাটো খোৱাৰ কাৰণে, ঠিক আছে। and তাৰে পিছত হৈছিল, the brother-in-law made the offer of food look incidental, আৰু ব্ৰাদাৰ ইন ল যে খানাটো দিছিল, অফাৰ কৰিছিল, এইটো অলপ মানে আচৰিত যেন লাগিছে। আৰু লাষ্টলি over the vendors had food and left, আৰু লাষ্টলি সিহঁতে খানাটো খালে আৰু এৰি দিলে, গুচি গ'লে, হা। এইকেইটা হৈছে কাহিনীৰ এটা ষ্টেপ বা চিৰিয়েলি মই চিকুৱেন্সফুলি ধুনীয়াকে আপোনাক
সিকুৱেন্সত মেনশ্যন কৰি দিছো আগতে কি হৈছিল তাৰ তলত কি হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন 4 টো চাবচোন read this conversation between a vendor and his customer and then work in pairs and play the roles of the customer and vendor by taking turns so এই conversation চাব দিছে এই সবজিৰ যে বেপাৰীবিলাক হয় নহয় সিহঁতৰ কথা ক'ব দিছে আছে কাস্টমাৰে কি কেনেকৈ ৰিয়েক্ট কৰে সেইটো বিষয় এইবিলাক কনভাৰসেশন আছে এইটো আপোনালোকে চাই ল'ব ইয়াতে একো কৰিব লগা নাই তাৰ পিছত চাব আপোনালোকে আসাম ইজ ফেমাস ফৰ ওকে ইয়াতে চাবচোন আসাম ইজ ফেমাস ফৰ ইয়াতে কেইটামান পিকচাৰ্ছ দি আছে তাৰ নামবিলাক দি দিছো এইটো হ'ল ৰংঘৰ এইটো হ'ল কাৰেংঘৰ ঠিক আছে তাৰে পিছত আছে এইটো টি গাৰ্ডেন অসমটো আমাৰ টি কাৰণে ফেমাস টি মানে চাহ বাগান নহয় সেইটো টি গাৰ্ডেন হৈ যাব এইটো ওৱান হৰ্ন ৰাইনো ঠিক আছে ইয়াৰে এটা হৰ্ন থাকিব ৰাইনোৰ কাৰণে ফেমাস হয় অসমটো এইটো কামাখ্যা মন্দিৰ নহয় কামাখ্যা মন্দিৰটো আপোনাৰ আমাৰ গোটেই পৃথিৱীতে মানে কি বুলি কয় ইণ্ডিয়াত ফেমাস আছে নহয় কামাখ্যা মন্দিৰ আমি সবে যাওঁ হয়নে তাৰে পিছত এছিয়ান এলিফেন্ট এইটো আমাৰ ইয়াৰে এলিফেন্টটো বেছি ফেমাস হয় ঠিক আছে নেক্সট চাব কোৱেশ্চন নম্বৰ 6 ইয়াতে গ্ৰামাৰটো চাব দিছে ওকে ক'ত কি মানে আপোনাৰ work in pairs দুটা সেন্টেন্স একেলগে দিয়া আছে আৰু ইয়াতে আমাৰ each sentence has a second sentence after it with a blank মানে second sentence কি আছে এটা fill in the blanks দিয়া আছে সেইটো আপোনাক fill কৰিব দিছে যেনেকে প্ৰথমতে আছে the wares belong to the Kashmiri vendors and they are their wares মানে সিহঁতৰ যে কাপোৰবিলাক আছে এটা যে কাপোৰ আনিছে এইটো কাৰ হয় কাশ্মীৰী ভেণ্ডাৰ হয় and they are তে কি হ'ব সিহঁতৰ আমি কি ক'ম যে এইকেইটা সিহঁতৰ কাপোৰ সিহঁতৰ যেনেকে অসমীয়াত কম ইংৰাজীত কি হ'ব দেয়াৰ হ'ব দেয়াৰ ওকে তাৰ মানে হিজ নহয় হাৰো নহয় দেয়াৰ ঠিক আছে তাৰে পিছত চাব দেয়াৰ মানে দুটা মানুহ বুজাইছে কাশ্মীৰী ভেণ্ডাৰ দুটা আৰু ল'ৰা আছিল নহয় সো সিহঁতৰ বুজাইছে দেয়াৰ they are their wares তাৰ মানে সিহঁতৰ কাপোৰ আছে okay the wares were carried on the back of the younger vendor আৰু younger মানে কি ল'ৰাটো যে আছিল younger vendor আপোনাৰ পিঠিত কি আছিল এই wear মানে কাপোৰবিলাক থোৱা আছিল লাগেজটো লৈ ঘূৰি আছিল so he carried the wares on কি হ'ব his back এই ল'ৰাটো বুজাইছে সেইকাৰণে his হ'ব okay the author's brother-in-law called out to the vendors এতিয়া author যে brother-in-law আছিল সি ভেণ্ডাৰক মাতিছিল and he called them in his house গতিকে ক'ত মাতিছিল নিজৰ ঘৰত মাতিছিল যে brother-in-law ল'ৰা হয় এই গতিকে ইয়াতে কি হ'ব his হ'ব যদি এইটো ছোৱালী বুজায় তেনেহ'লে her হ'ব এতিয়া যিহেতু ল'ৰা হয় গতিকে এইটো his হ'ব ঠিক আছে the author was unhappy when the brother-in-law called in the Kashmiri vendors so author টো বহুত মানে বেয়া পালে যেতিয়া brother-in-law তাক মাতিলে কাশ্মীৰী ভেণ্ডাৰ কাৰণ সি জানে যে এই brother-in-law তাৰ একো বস্তু নিকিনে তাৰ এনেই মাতিছে মিছামিছি okay গতিকে কি ফিল কৰিছে unhappy he thought I do not want to buy anything and waste my money গতিকে জানে কি ভাবে যে মই একো বস্তু তাৰ নিকিনো মিছামিছি মোৰ পইচা waste হ'ব গতিকে মোৰ বুলি কৈছো নে নাই মোৰ মানে কি হ'ব my okay next চাবচোন ইয়াতে যে আমি their my your our her his এইবিলাক যে ইউজ কৰিছো এইটো কি বুলি কোৱা হয় possessive determiners বুলি কোৱা হয় কি বুলি কোৱা হয় possessive determiners ঠিক আছে গতিকে ইয়াতে আপনার একটা ডেফিনেশনও দিয়ে আছে যে the definition চাই লওক they indicate the person or thing with which they are related or to whom they belong যার দ্বারা বস্তুটো belong কৰে সেই wordটো কি বুলি কোৱা হয় শব্দটোক possessive determiners বুলি কোৱা হয় যেনেকে এক্সাম্পল কি হ'ব their my নহয় your our his her যেনেকে এইটো his right ল'ৰা আছে গতিকে his হ'ব এইটো ছোৱালী হয় গতিকে এতে her হ'ব বুজি পাইছে না এইটো কি বুলি কোৱা হয় possessive determiners ঠিক আছে next চাবচোন ইয়াতে আপনার read the text once again find out the nouns that have been qualified by possessive determiners and complete the table given below and one example has been done for you possessive determiners চাবচোন এইবিলাক আছে there is a noun qualified যেনেকে shawl to আছে shawl to কাৰ আছিল there মানে সিহঁতৰ বুজাইছিল এই ভেণ্ডাৰ গিটাৰ journey to কাৰ বুজাইছিল there কাৰণ তাতে দেউতা আৰু ল'ৰা দুটাও আছিল হয়নে সেইকাৰণে there হ'ব bags to কাৰ bag মানে কাৰ পিঠিত আছিল বস্তুবিলাক there হয়নে wear to কাৰ আছিল আকৌ সিহঁতৰে আছিল গতিকে there possessive determiner কি হ'ব there হ'ব brother in law's house তে brother in law house to কাৰ হ'ব my হ'ব নহয় brother in law's veranda
বেৰেণ্ডা মানে বাহিৰৰ ফালে জাগা থাকে নহয়, তাক বেৰেণ্ডা বুলি কয়। সেইটো কাৰ হ'ব? মাই হ'ব, ঠিক আছে। তাৰপিছত ব্ৰাদাৰ ইন ল, এইটো কি হ'ব? মাই হ'ব। ফেমিলিজ, ফেমিলিজ হলে কি হ'ব? দেয়াৰ হ'ব। হোমলেণ্ড, সেইটো দেয়াৰ হ'ব, কাৰণ সেইটো আপোনাৰ ফেমিলি হোমলেণ্ড মানে ক'ৰ পৰা ইয়াতে আহিছে, জাগা ফেমিলিজ গোটেইখিনি কাৰ কাহিনী আছিল? এই ভেণ্ডাৰ কেইটাৰ। সুধিছিল কোনে? ব্ৰাদাৰ ইন ল, হয়নে? এইটো লাইফ, ৱাইফ, এইটো লাইফ যে আছে, লাইফ মানে আপোনাৰ জীৱনৰ কথা যে কোনে কৈছিল? এই ভেণ্ডাৰ কেইটাই কৈছিল, হা, বেপাৰী কেইটাই। গতিকে সেইকাৰণে দেয়াৰ হ'ব, হা। আৰু ৱাইফটো কাৰ আছিল? ব্ৰাদাৰ ইন ল, গতিকে হিজ হ'ব। ঠিকে আছে না? গতিকে কাৰ লগত কি আমি পজেচিভ ডিটাৰমাইনাৰ ব্যৱহাৰ কৰিম সেইটো বস্তু মই দি দিছো ইয়াতে, ঠিক আছে। এতিয়া সেনেকে ঠিক আপোনাৰ আৰু কেইটামান যেনেকে আছে আপোনাৰ পজেচিভ ডিটাৰমাইনাৰ, সিহঁতক কেনেকে আমি ইউজ কৰিম এইটো চাই লওঁ। দ্য বিয়াৰ্স বিলং টু আছ, হা, আছ আছে নে নাই? আছ মানে আমাৰ, মাত্ৰ মোৰ বুলি নহয়, আমাৰ চবৰ একেলগে। চ' এইটো জাগাত কি আহিব? ডিটাৰমাইনাৰটো আৱাৰ আহিব, হা। দে আৰ আৱাৰ বিয়াৰ্স, আৱাৰ তাৰ মানে আছ আছে নহয়, আছৰটো কি বুজাব? আৱাৰ, অকে। আছৰ কাৰণে পজেচিভ ডিটাৰমাইনাৰ কি আহিব? আৱাৰ, অকে। The wares were carried by you, you আছে নে নাই? You অবজেক্ট আছে, গতিকে ইউৰ কাৰণে কি আহিব? your আহিব, হয়নে? So you carried the wares on your back, বুজি পাইছে নে? I am writing a book, ইয়াতে I আছে নে নাই? মানে মই লিখি আছো, গতিকে it is my book, এইকাৰণে এইটো কি হ'ব? ইয়াতে মাই হ'ব, হা। The Kyrgyz are a proud people, so they are known, ইয়াতে বহুতকেইটা মানুহৰ কথা আহি গৈছে, গতিকে এইকাৰণে they are known for their pride, ঠিক আছে। We are from Assam, নহয়, আমি অসমৰ পৰা আহো। So অসম is our what? State, our হ'ব ইয়াতে, আমি চবকে বুজাইছো ইয়াত। গতিকে ইয়াতে you, my, their, your, our এইবিলাক কি? Possessive determiners, ঠিক আছে। এতিয়া চাবচোন, besides possessives there are other kinds of determiners such as articles, যেনেকে a and the article বুজায়, this, that, those, these এইবিলাক কি? Demonstratives বুজায়, হা। তাৰে পিছত few, a few, some, any এইবিলাক হৈছে qualifiers, তাৰ মানে কাৰ কেনেকুৱা কি আছে সেইখিনি qualifier বুজায়। 1, 2, 3, 4 এইবিলাক numbers বুজায়, numerals, হা। আকৌ first, second, third, fourth এইবিলাক কি বুজাব? ordinals, এইবিলাক কি বুলি কম? ordinals বুলি কম। আৰু each and every এইটো কি বুজাব? distributives, ঠিক আছে। এটা সব পজেচিভৰ ভাগ আছে। পজেচিভ মানে আপোনাৰ কি কি আহি যায়? আৰ্টিকেলছ তাতে পৰে, কোৱালিফায়াৰ্ছ, অৰ্ডিনেৰী, ডিমনষ্ট্ৰেটিভছ, নিউমেৰেলছ, ঠিক আছে, ডিষ্ট্ৰিবিউটিভ সব তাতে সোমাই যায়, অকে। নেক্সট চাবচোন আমাৰ কুৱেশ্যন নম্বৰ 8, ইয়াতে প্যাৰাগ্ৰাফ দিয়া আছে, ঠিক আছে। ৰাধা ইজ টেলিং হাৰ ফ্ৰেণ্ড ৰোহিত, হা, ৰাধাৰ মানে লগৰ নামটো কি আছে? ৰোহিত। তাৰ নেইবাৰহুডৰ বিষয়ে সুধি আছে, and in Radha's description all the words underlined and written in bold are determiners. So যিমানখিনি মই দিছো নহয় ইয়াতে bold কৰি পেলাই এইবিলাক সব কি বুজায়? determiners, ঠিক আছে। যেনেকে our, the, এইটো the article বুজাব, তাৰপিছত my, second, নহয়, এই মাত্ৰ আপোনাক দেখুৱাইছিলো নহয়, second, third, fourth এইবিলাক কি? ordinals, এইটো এক ধৰণৰ আপোনাৰ possessive হয়, হা। ইয়াক আমি কি বুলি কম? ordinals বুলি কম। তাৰপিছত my, their, our, his, a few, এই মাত্ৰ a few পাইছিলো নহয়, এইটো qualifiers বুজাব। এইটো a few, a few টো কি? qualifiers, ঠিক আছে। তাৰে পিছত আপোনাৰ these, নহয়, আকৌ some, her, one, many এইবিলাক সব আপোনাৰ possessive, ঠিক আছে। তাৰ পিছত চাব, ৰোহিতে নিজৰ যে নেইবাৰহুড আছে তাৰে বিষয়ে যে বুজাইছে, ঠিক আছে। ইয়াতে ৰোহিত যেতিয়া ক'ব তেতিয়া তাৰ কি হ'ব? our locality, তাৰ মানে ই মাত্ৰ নিজৰ কথাটো কোৱা নাই, হয়নে নহয়? So সেইকাৰণে our locality is called বৰাগাঁও, হা। তাৰ জাগাটোৰ নাম কি আছে? বৰাগাঁও। It is beside National Highway bypass, okay। এইটো ক'ত আছে? হাইৱেৰ মানে beside, তাৰে কাষতে আছে। You can see, my হ'ব, কাৰণ ল'ৰাটো নিজৰ বিষয়ে কৈ আছে, গতিকে my হ'ব, ঠিক আছে। You can see my house right from the road, ৰাস্তাৰ পৰা চাব পাৰি। It is the green roof, তাৰে roofটো কেনেকুৱা আছে? the হ'ব ইয়াত, হা। আৰ্টিকেলটো কি হ'ব? the হ'ব। গ্ৰীণ কালাৰ, সেউজীয়া ৰঙৰ আছে। next to our house, আমাৰ ঘৰৰ next কোনে আছে? our হ'ব ইয়াতে। my uncle's bungalow, তাৰে ঘৰৰ পিছফালে কি আছে? next কোন আছে? খুৰাৰ বাংগেলো আছে, হা। বাংগেলো মানে কি? এটা ডাঙৰ ঘৰ বুজায়, অকে। his roof is also green, তাৰ ৰূফো কি? সেউজীয়া ৰঙৰে হয়। his বুলি দিছে ইয়াতে, ঠিক আছে।
কাৰণ তাৰ আংকল হয়, আংকলটো কি ল'ৰা মানুহ, গতিকে হিজ বুজাব, ঠিক আছে। তাৰে পিছত চাব, বাট ইট হেজ আ ৰেড বৰ্ডাৰ, কিন্তু বৰ্ডাৰটো কি ৰঙা ৰঙৰ হা। Every house in our, ইয়াতে কি হ'ব our হ'ব, lane has a beautiful garden with lots of flowers and big trees. Okay, my mother loves spending time tending to her favorite plants, আৰু তাই সি নিজৰ মাকৰ কথা কৈছে, গতিকে মাই আহিব, আৰু মা আছে গতিকে হার হ'ব, ঠিক আছে। She and our neighbors sometimes have garden competition, আৰু আমাৰ নেইবাৰ যেটাৰ লগত আমাৰ কি হৈ থাকে, গাৰ্ডেনৰ কম্পিটিশন হৈ থাকে হা। My friend and I love these competitions, আৰু আমি কম্পিটিশনটো বহুত ভাল পাওঁ, because everyone decorates there, ইয়াতে কি হ'ব there হ'ব হা। Houses and all come to decorate together to clean the neighborhood, আৰু আমি সবে মিলিজুলি চাফা কৰো নিজৰ নেইবাৰহুড বিলাক, জাগাবিলাক হা। নেক্সট চাবচোন, ইয়াতে আপোনাৰ কোনটো ডিটাৰমাইনাৰ ইয়াতে হ'ব চাব লাগিব। There is water to কি জুখিব, waterটো কাউন্ট কৰিব নোৱাৰি, গতিকে ইয়াতে কি হ'ব some হ'ব হা। There is some water in the jug, জাগত কি আছে অলপ পানী আছে। The teachers gave them many, much, a lot of, so the teachers gave him much, তাৰ মানে টিচাৰে তাক কি দিছে, বহুত কিবা কিবি বস্তু দিছে, so ইয়াতে কি হ'ব the teachers gave him much, okay, much কিবা হ'ব আৰু বস্তুবিলাক, okay, so ইয়াতে মেনশ্যন নকৰিলেও হ'ব। Each of the boys was given a prize, মানে প্ৰতিটো ল'ৰাৰ কথা কৈছে, each, okay, he relies on the few friends he has, গতিকে ইয়াতে তাৰ যি ফ্ৰেণ্ডছ আছে হ্যাজৰ কথা কৈছে, গতিকে the হৈছে, আৰু the হলে কি হ'ব few হ'ব, because the few friends, there are few book on the shelf, আৰু you may choose one, ইয়াতে কি কৈছে there are a few book on the shelf, তাৰ মানে তাতে few মানে কি বুজাইছে, তাতে বুকস নাই হা। you can choose one, তাতে মানে কি নাই মানে তো তুমি এটা চাব পাৰা আৰু চুজ কৰিব পাৰা, সেনেকুৱা টাইপ, মানে নাই সেনেকুৱা বুজাইছে। Do you have any relatives in the city, so তাতে ৰিলেটিভছ বিলাক আছে নেকি, any হ'ব। He is an electrical engineer, ইয়াতে কি হ'ব an হ'ব। He left an hour ago, so ইয়াতে কি হ'ব an হ'ব হা। তাৰে পিছত চাবচোন, look at this sentence from the lesson, ইয়াতে চাবচোন hour আছে নহয়, এতিয়া এড সাইলেন্ট হৈ আছে হা, সেইকাৰণে এইটো ও আহি গ'ল আগত, আৰু ও আহিলে সেইকাৰণে ইয়াতে কি হৈ গৈছে an লাগিছে, ঠিক আছে। ইয়াতে ই আছে, ই থাকিলে কি হয় an হৈ যায়, তাৰ মানে and যেতিয়া লগাব তাৰে কাৰণে লগত আগতে কি হ'ব লাগিব a e i, okay, o আৰু u, ঠিক আছে। এই পাঁচটা যদি লেটাৰ থাকে তেতিয়া আমি আগতে কি দিব লাগে and লগাব লাগে হা, আৰ্টিকল যাক কোৱা হয়। তাৰে পিছত চাব লেসনত কেইটামান সেন্টেন্স আছে, যেনেকে she knew that her husband would not buy anything from them, নহয়, তাৰমানে তাইৰ ৱাইফজনী গম পাইছিল যে তাৰ হাজবেণ্ডে একো কিনিছিল নলয় হা। His wife who was in kitchen got busy making tea, আৰু তাৰ ৱাইফজনী বিজি আছিল, চাহ বনাই আছিল কিচেনত। When my brother-in-law asked me to buy something, I politely declined, এতিয়া অথৰক তাৰ brother-in-law সুধিছে যে আপুনি কিবা কিনিব নেকি, মই বহুত ভালকে হাক দিলো যে মই একো নিকিনো হা। So এই সেন্টেন্স বিলাকো চাব, in all the sentences there is a part that can make complete sense on its own, so this part is called main clause, ঠিক আছে। যোনটো মানে সেন্টেন্স এটা চাম দুটা পার্ট আছে প্ৰতিটো, আৰু য'ত আপোনাৰ ধুনীয়াকে গোটেইখিনি মিনিং বুজাই দিয়ে এইটো মেইন ক্লজ বুজাব, আৰু যোনটো মানে ডিপেন্ডেন্ট হৈ আছে the other part is dependent on the main clause, আৰু যোনটো মেইন ক্লজৰ ওপৰত নিৰ্ভৰ হৈ আছে তাক ডিপেন্ডেন্ট ক্লজ বুলি কম, নহয়, to complete its meaning, so it is called dependent or subordinate clause, যোনটো ডিপেন্ডেন্ট হৈ থাকে এইটো আমি কি বুলি কম subordinate clause বুলি কম বা dependent clause বুলি কম হা, আৰু যোনটো ডিপেন্ডেন্ট হৈ থকা নাই তাক মেইন ক্লজ বুলি কম, okay। For example, ইয়াতে চাবচোন, she knew that she can make complete, এইটো she knew আছে নহয়, she knew এইটো এইখিনি বস্তু এইটো মেইন, ইয়াতে মানে এটা complete sense বুজাই আছে নহয়, কিন্তু that her husband would not buy anything from them, ইয়াৰে পৰা এইখিনি sentence যে আছে she knew মানে কি, ইয়াতে তাই জানে, complete sense বুজাই আছে, আৰু তাই কি জানে এইটো বস্তু, so এইটো বস্তু মানে কি ইয়াৰ ওপৰত নিৰ্ভৰ হৈ আছে নে নাই, সেই গতিকে এইটো কি হৈ যাব ডিপেন্ডেন্ট ক্লজ হ'ব, এইটো মেইন ক্লজ হ'ব হা, বুজি পাইছে না। ইয়াতে চাবচোন, now you can say that which part of sentence B and C are main clause, এতিয়া B আৰু C চাই পেলাই আপুনি ক'ব পাৰে
এতিয়া মেইন ক্লজ কোনটো হ'ব নহয় so এতিয়া চাব his wife নহয় his wife who was in kitchen got busy making so ইয়াতে আপোনাৰ কি হ'ব তাই যে বিজি আছিল তাই যে কিচেনত চাহ বনাইছিল তাই যে চাহ বনাইছিল এইটো মেইন ক্লজ হ'ব his wife was making tea এইটো মেইন ক্লজ হ'ব thirdly আপোনাৰ I politely declined to buy something ইয়াতে আপোনাৰ এইটো I politely declined যে কৰিছে এইটো এটা মেইন ক্লজ বুজাব ঠিক আছে তাৰপিছত চাব এতিয়া I was surprised নহয় when my brother-in-law called the vendor so I was surprised এইটো মেইন ক্লজ বুজাব নহয় এটা চাবচোন I was surprised যে আছে ই কিয় সারপ্রাইজ হয়েছে so এইটো আপনার চাবচোন here few more sentences and each of the sentence has main clause and subordinate clause so underline the main clause and circle subordinate clause in each sentence এটা main clause তো আপনি underline কৰিব দিছে okay so I was surprised I was sure he knew when I saw them I pretended এইবিলাক কি বুজাবো main clause বুজাবো ঠিক আছে এইবিলাক কি বুজাবো মেইন ক্লজ যোনটো আন্ডারলাইন করা আছে নহয় সেইটো বুজাবো কি মেইন ক্লজ ঠিক আছে এইবিলাক যে কলা কৰি লিখা আছে নহয় এইবিলাক মেইন ক্লজ আৰু যোনটো ৰঙা কৰি আছে নহয় এইবিলাক হৈছে আপোনাৰ ডিপেন্ডেন্ট ক্লজ বা সাবঅৰ্ডিনেট ক্লজ বুলি কওঁ মানে ঠিক আছে গতিকে ইয়াতে মই আন্ডাৰলাইন কৰি দিছো আৰু এইটো আপোনাৰ সাবঅৰ্ডিনেট ক্লজ হ'ব ঠিক আছে এইবিলাক হ'ব কি সাবঅৰ্ডিনেট ক্লজ ঠিক আছে আৰু এইফালে এইটো হ'ব আপোনাৰ মেইন ক্লজ ওকে ইয়াতে আপোনাৰ এই ৰঙা কৰি আছে নহয় এইটো আপোনাৰ সাবঅৰ্ডিনেট ক্লজ হ'ব ওকে আৰু এইটো হ'ব মেইন ক্লজ ঠিক আছে এতিয়া আমি কোশ্চেন নম্বৰ 10 টো চাম এটা চাবচোন কোশ্চেনটো কি দি আছে লিসেন টু এ ডেসক্রিপশন অফ ড্রেসেস worn by people of some places তাৰ মানে কেইটামান ঠাইৰ কথা কৈছে এতিয়া চাওক আমাৰ অসমত যেনেকে আমাৰ বিহু ড্ৰেছ আছে নে নাই মেখেলা চাদৰ গতিকে হেনেকুৱা সব বিভিন্ন ঠাইৰ কাৰণে কি আছে বিভিন্ন ধৰণৰ কাপোৰ আছে ওকে গতিকে তাৰে নামটো লিখিব দিছে সো লিসেন টু এ ডেসক্রিপশন অফ ড্রেসেস এইবিলাক হৈছে কাপোৰ ওকে সবৰে চাওকচোন বেলেগ বেলেগ ষ্টাইল আছে নে নাই কাপোৰ পিন্ধাৰ ওকে worn by people of some places in India এইটো আমাৰ মাত্ৰ ভাৰতৰ কথা কৈছে as you listen match each description to the pictures এটা পিকচার যে দেখছে এটুক আমি এই কাপড়টো কি বলি কম তাম্বা বলি কম কি বলি কম তাম্বা ওকে TAMBA ঠিক আছে তাম্বা ওকে ইয়াৰে পিছত এইটো যে আছে এইটো দেখি পেলেই গম পোৱা যায় ইট ইজ কল্ড শাড়ী নহয় আমি অসমীয়াত কি বুলি কম শাড়ী নহয় এই তিৰোতাবিলাকে শাড়ী পিন্ধে ওকে তাৰে পিছত এইটো যে ড্ৰেছ আছে নহয় ইয়াক আমি কি বুলি কম ফিৰন PHIRAN ওকে ফিৰন এইটো যদি মই ক্যাপিটাল লেটাৰ দি বেছি ধুনীয়াকে আপোনালোকে বুজি পাব PHIRAN ওকে this will be ফিৰন ওকে তাৰে পিছত এইটো আহিব আপোনাৰ মুন্ডু MUNDU মুন্ডু তাৰ মানে এইটো আপোনাৰ এনেও জানে সাউথৰ ফালে চলে এইটো কাপোৰ নহয় গতিকে এনেকুৱা ধৰণৰ কাপোৰ এইটো নামবিলাক দি দিছো মই আপোনালোকে ধুনীয়াকে লিখি ল'ব ঠিক আছে সো এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল ইয়াতে মই ফিনিশ কৰিলো যদি ভিডিঅটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে আৰু লগতে মই আৰু এটা কথা কৈছো এক্সাম যদি চেনেলৰ পৰা যেতিয়া আপোনালোকে যাব নহয় মোৰ চেনেলটো তাতে আপোনালোকে প্লেলিষ্টত যাব ঠিক আছে প্লেলিষ্টত গলে আপোনালোকে ধুনীয়াকে সাবজেক্ট ওয়াইজ আপোনালোকে কোৱেশ্চনছ পাই যাব যেনে কি আপোনাৰ ইংলিশৰ নহয় ম্যাথ কম্পিউটাৰ ICT তাৰপিছত হিন্দী অসমীয়া মানে ইচ এণ্ড এভৰি সাবজেক্টৰ কোৱেশ্চন আনসাৰ পাই যাব সোশ্যাল তাৰপিছত সায়েন্স ইচ এণ্ড এভৰি সাবজেক্টৰ মই কোৱেশ্চন আনসাৰ প্ৰভাইড কৰিছো আপোনালোকে সাথে যাব চাব লিখিব ধুনীয়াকে আৰু মোক জনাব যে কেনেকুৱা হৈছে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ